যৌবনের খনি শ্যামকানু মহন্ত এমনকি সিদ্ধার্থকে কিভাবে পুলিশ রিমান্ডে মারতেছে দেখতেই পারতেছেন। বিপদ বাড়িল শ্যামকানু মহন্ত সিদ্ধার্থ শর্মার। বিহিব পাৰে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড। অসম আৰক্ষীৰ জিম্মাত সাংস্কৃতিক দালাল শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ কেৱল তদন্ত CID কৰিলেই নহ'ব। আমাক তাৰমানে যিটো অন্যায় কৰিলে তাৰে শাস্তি দিবই লাগিব। তাৰমানে গ্ৰেপ্তাৰ কৰি থলে জেলত থলেই নহ'ব। এইমাত্র গ্রেপ্তার করলো জনপ্রিয় সিঙ্গার জুবিনের আসল দুই খুনিকে। ইতিমধ্যে শ্যামকানু মহন্ত এমনকি সিদ্ধার্থকে পুলিশ ধরে নিয়ে গিয়ে রিমান্ডে প্রচুর আকারে মারতেছে। তাছাড়াও বন্ধুরা সবচেয়ে শকিং বিষয় হচ্ছে যে রিমান্ডে নিয়ে গিয়ে শ্যামকানু এমনকি জুবিনের সাথে সেই দিন কি করেছে তার সবকিছু ফাঁস করে দেয়। আসলেই যে জুবিনকে প্ল্যান এমনকি ইচ্ছে করে মারা হয়েছে তা সবকিছু এই ভিডিওতে আপনারা প্রমাণ সহ দেখতে পারবেন। তাছাড়াও গোটা অসম সহ পুরো ইন্ডিয়া এখন প্রচুর উত্তালে যে এইটা পরিকল্পনা করে করা হয়েছে। জুবিন যেখানে নিঃশ্বাস নিতে পাচ্ছিল না সেখানে তার ফ্রেন্ড সার্কেল শ্যামকানু এমনকি সিদ্ধার্থ এনজয় করতেছে। তো যাই হোক বন্ধুরা চলুন আগে দেখে আসি জুবিন গার্গের সাথে কি করা হয়েছে আসলে। নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 অক্টোবৰ। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বিপদ বাঢ়িল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ। বিহিব পাৰে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড। হয় বন্ধু বান্ধৱীসকল, শ্যামকানু সিদ্ধাৰ্থৰ মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ ইতিমধ্যে CIDৰ আগত এনে কিছুমান তথ্য ফাদিল কৰিছে, CIDৰ আগত এনে কিছুমান কথা স্বীকাৰ কৰিছে যিবিলাক আপোনালোকে শুনিলেও কোনো পধ্যে মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত। হয় বন্ধু বান্ধৱীসকল, আমাৰ প্ৰথমটো খবৰে আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। লগতে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন দা বুলি এবাৰ নিশ্চয় লিখিব, কাৰণ এই ভিডিঅ'টি ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তত গৈ পাব লাগিব। এতিয়ালৈকে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই কি কথা স্বীকাৰ কৰিলে, শ্যামকানু সিদ্ধাৰ্থক কি প্ৰশ্ন কৰিলে SITৰ দলে আৰু এই প্ৰশ্নবিলাকৰ উত্তৰত কি পালে তাৰ সবিশেষ প্ৰথমতে আপোনালোকক জনাই লৈছোঁ। তাৰপিছত আগবাঢ়িম আজিৰ বিতং খবৰটিলে। CID কাৰ্যালয়ত কি প্ৰশ্ন সোধা হৈছিল শ্যামকানু সিদ্ধাৰ্থক, এতিয়ালৈকে কি প্ৰশ্ন সোধা হ'ল আৰু কি প্ৰশ্নৰ উত্তৰ পোৱা গ'ল তাৰ সবিশেষ আপোনালোকৰ আগত। মাৰাথন জেৰাৰ সন্মুখীন সিদ্ধাৰ্থ শ্যামকানু মহন্ত। CID কাৰ্যালয়ত কি প্ৰশ্ন সোধা হৈছে সিদ্ধাৰ্থক। প্ৰথমতে সিদ্ধাৰ্থক কি প্ৰশ্ন কৰিলে SITৰ CIDৰ দলটোৱে, তাৰপিছত জনাম শ্যামকানুৰ। প্ৰথমটো প্ৰশ্ন, 18 ছেপ্টেম্বৰৰ নিশা কোনে আয়োজন কৰিছিল পাৰ্টিত? প্ৰথমটো প্ৰশ্ন আছিলে 18 ছেপ্টেম্বৰৰ নিশা পাৰ্টিখনৰ আয়োজন কোনে কৰিছিল বুলি সিদ্ধাৰ্থক প্ৰশ্ন কৰা হয়। কিমান সময়লৈ চলিছিল সেই সুৰাৰ পাৰ্টিটো? সুৰাৰ পাৰ্টি দিছিলে আৰু এই সুৰাৰ পাৰ্টিটো কিমান সময়লৈকে চলি থাকিল বুলি প্ৰশ্ন কৰিছে সিদ্ধাৰ্থ শৰ্মাক। 19 ছেপ্টেম্বৰত আচলতে হৈছিল কি? 19 ছেপ্টেম্বৰত আচলতে ঘটনাটো কি হৈছিল তাৰ প্ৰশ্ন সোধা হ'ল সিদ্ধাৰ্থ শৰ্মাক। সাগৰত কোনে আয়োজন কৰিছিল সুৰাৰ পাৰ্টি? সাগৰত কোনে সুৰাৰ পাৰ্টিটো আয়োজন কৰিলে তাকো লৈ প্ৰশ্ন কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক। কোনে বাঘৰুৱা জুবিনক সাগৰলৈ লৈ গৈছিল? এটা ডাঙৰ প্ৰশ্ন, যি প্ৰশ্ন গৰিমা গাৰ্গেও সুধি আছিলে। এই প্ৰশ্নটো গোটেই অসমবাসীৰ। কোনে বাঘৰুৱা জুবিনক সাগৰলৈ লৈ গৈছিল? সাগৰলৈ যাওঁতে জুবিনৰ সৈতে কোন আছিল? জুবিনক সাগৰলৈ নিয়াত কিয় সিদ্ধাৰ্থই বাধা দিয়া নাছিল? কাৰণ সিদ্ধাৰ্থ শৰ্মা আছিল জুবিন গাৰ্গৰ মেনেজাৰ আৰু এজন মেনেজাৰৰ কাম, কিন্তু এজন মেনেজাৰৰ দায়িত্ব কি আছিল, কৰ্তব্য কি আছিল? কিয় জুবিনক সাগৰলৈ নিয়াত বাধা দিয়া নাছিলে সিদ্ধাৰ্থ শৰ্মাই বুলি এক ডাঙৰ প্ৰশ্ন সোধা হৈছিল। জুবিনৰ মোবাইল ফোনটো কিয় ৰাখি থৈছিল সিদ্ধাৰ্থই?
জুবিনৰ মোবাইলৰ কিবা তথ্য ডিলিট কৰিলে নেকি সিদ্ধাৰ্থ শৰ্মাই কিয় জুবিনক নিয়মীয়াকৈ ঔষধ খাবলৈ দিয়া হোৱা নাছিল বুলিও প্ৰশ্ন ঔষধ নোখোৱা কথাটো গৰিমাক কিয় জনোৱা হোৱা নাছিল মুঠ এইকেইটা প্ৰশ্ন সোধা হৈছিলে সিদ্ধাৰ্থ শৰ্মাক এতিয়া আমি জানিম শ্যামকানু মহন্তক কি প্ৰশ্ন সোধা হ'ল কি প্ৰশ্ন সোধা হৈছে শ্যামকানুক জুবিনক পণ্যৰূপে ব্যৱহাৰ কৰিছিল নেকি শ্যামকানুৱে প্ৰথমটো প্ৰশ্ন জুবিনক পণ্যৰূপে ব্যৱহাৰ কৰিছিল নেকি শ্যামকানুৱে মাৰাথন জেৰাৰ সন্মুখীন সিদ্ধাৰ্থ শ্যামকানু জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ কিয় বিদেশত হেতালি খেলিছিল কিয় জুবিনৰ দৰে শিল্পীগৰাকীৰ বাবে নাছিল অতিৰিক্ত সেৱা ব্যৱস্থা কিয় জৰুৰীকালীন চিকিৎসা যত্নৰ ব্যৱস্থা কৰা নাছিল শ্যামকানু মহন্তই কিয় অচিনাকি লোকৰ মাজত এৰি দিছিল জুবিনক শ্যামকানু মহন্তই প্ৰবাসী অসমীয়াৰ পাৰ্টিৰ নামতো টকা ঘটিছিল নেকি শ্যামকানুৱে 18-19 তাৰিখৰ পাৰ্টিৰ পৰা কিয় আঁতৰি আছিল শ্যামকানু মহন্তই জুবিনৰ মৃত্যুৰ খবৰৰ পাছতো কিয় নিজে দৌৰি যোৱা নাছিল শ্যামকানু মহন্তই জুবিনৰ প্ৰাণতকৈ ব্যৱসায়িক বৈঠক বেছি গুৰুত্ব দিছিল কিয় শ্যামকানু মহন্তই কিয় অচিনাকি লোকৰ মাজত এৰি দিছিল জুবিনক বুলি ডাঙৰ প্ৰশ্ন কৰা হৈছে প্ৰবাসী অসমীয়াৰ পাৰ্টিৰ নামতো টকা ঘটিছিল নেকি শ্যামকানু মহন্তই মুঠ এইকেইটা প্ৰশ্ন কৰা হৈছে শ্যামকানু মহন্তক বন্ধু বান্ধৱীসকল এতিয়া BNS 103 ধাৰা যি ধাৰাৰ জৰিয়তে মৃত্যুদণ্ড নাইবা যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয় এই ধাৰাত কি আছে আপোনালোকক মই সবিশেষ জনাইছোঁ ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক শ্যামকানু সিদ্ধাৰ্থক লৈ আন এক ডাঙৰ খবৰ এটা বহুত এক গুৰুত্বপূৰ্ণ খবৰ শ্যামকানু সিদ্ধাৰ্থক লগ কৰিব নোৱাৰিব আত্মীয়ই ঘৰৰ পৰা অনা খাদ্যও দিব নোৱাৰিব শ্যামকানু সিদ্ধাৰ্থক হয় এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে CID কাৰ্যালয়ত বৃদ্ধি হৈছে নিৰাপত্তা শ্যামকানু সিদ্ধাৰ্থৰ বাবে নিষিদ্ধ বাহিৰৰ খাদ্য সাক্ষাৎ কৰিব নোৱাৰিব আত্মীয়ই শ্যামকানু সিদ্ধাৰ্থক ঘৰৰ পৰা নিয়া কোনো সামগ্ৰী নিব নোৱাৰিব শ্যামকানু সিদ্ধাৰ্থক ঔষধ কাপোৰকে ধৰি যিকোনো সামগ্ৰী নিয়াত বাধা প্ৰদান কৰিছে CIDৰ দলটোৱে CID থানাৰ দুটা পৃথক কোঠাৰ লকআপত আছে শ্যামকানু সিদ্ধাৰ্থ SRTৰ বিষয়াই পৃথকে জেৰা চলাই আছে দুই অভিযুক্তক এতিয়াও SITৰ জেৰাৰ সন্মুখীন অমৃতপ্ৰভা মহন্ত শেখৰ গোস্বামী CID কাৰ্যালয়ত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ৰাজ্যবাসীক দিবলৈছো আৰু এক বিগ ব্ৰেকিং নিউজ অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্তক হয় এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী আৰু সহশিল্পী অমৃতপ্ৰভা মহন্তক কি ধাৰাত গ্ৰেপ্তাৰ কৰা হ'ল এই দুজনকৈ ব্যক্তিৰ সবিশেষ জনাইছোঁ ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব জুবিন প্ৰেমীসকলে ভিডিঅ'টি এটাকৈ শ্বেয়াৰ নিশ্চয় কৰিব লগতে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এবাৰ নিশ্চয় লিখিব SITৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হ'ল শেখৰজ্যোতি গোস্বামীক অমৃতপ্ৰভা মহন্তকো গ্ৰেপ্তাৰ কৰে CIDৰ দলটোৱে ছিংগাপুৰত জুবিনৰ সৈতে য়টত আছিল দুয়ো হয় ছিংগাপুৰত যেতিয়া গৈছিলে ছিংগাপুৰৰ য়টত জুবিনৰ সৈতে এই দুইজন ব্যক্তি থকা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে SITৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ শেখৰজ্যোতি গোস্বামীক অমৃতপ্ৰভা মহন্তকো গ্ৰেপ্তাৰ কৰে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ কেৱল তদন্ত CIDয়ে কৰিলেই নহ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকল্পনীয় ৰহস্যজনক মৃত্যুৰ বাবে জগৰীয়া অভিযুক্তসকলৰ অৰ্থনৈতিক লেনদেনৰ তদন্তৰ দায়িত্ব দিয়ক ইডিক লগতে তদন্তৰ দায়িত্ব দিয়ক CBIক
এই দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। যদিহে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই তদন্তৰ দায়িত্ব CBIক নিদিয়ে, পৰৱৰ্তী সময়ত সমগ্ৰ তদন্ত প্ৰক্ৰিয়া কি হ'ব সেই কথাও ভৱিষ্যতবাণী কৰিলে বিধায়ক অখিল গগৈয়ে। বোধহয় অভিযুক্তসকলে তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ কথা মনত ৰাখিহে তেওঁলোকে চাগে আত্মসমৰ্পণ কৰিছে। আত্মসমৰ্পণ কৰাৰ পাছতহে অসম চৰকাৰে তেওঁলোকৰ হাতত হাতকেৰেয়া লগোৱা, তেওঁলোকক লকআপৰ ভিতৰত ৰখা এনেকুৱা ধৰণৰ ঘটনাৰ জৰিয়তে অসমৰ মানুহক দেখুৱাব খুজিছে যে অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দোষী বা অভিযুক্তসকলক ৰেহাই নিদিয়ে। গতিকে এই গোটেই ঘটনাটো মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত থকা হিচাপে মুখ্যমন্ত্ৰী এই গোটেই ঘটনাটোৰ পৰিয়ালটোৰ লগত থকা সুসম্পৰ্কৰ পিনৰ পৰা আৰু যোৱাৰ কিছুদিনৰ মুখ্যমন্ত্ৰীৰ আচৰণ অবজাৰ্ভ কৰি আমি দাবী উত্থাপন কৰোঁ যে এই গোটেই ঘটনাটো CBI তদন্ত হ'ব লাগিব আৰু EDৰ তদন্ত লাগিবই। আৰু যদি CBI তদন্ত নিদিয়ে তেতিয়াহ'লে জানিব যে শ্যামকানু মহন্তৰ গোচৰটো ৰাকেশ পালৰ গোচৰটোৰ নিচিনাই হ'ব, APSCৰ গোচৰটোৰ নিচিনাই হ'ব। আপোনালোকে দেখিলে যে কিছুদিন ৰাকেশ পাল এনে জেল হাজোতত থাকিলে, জেইলত নহয়। তো সেই একেদৰে মই ভাবোঁ যে কেইদিনমানৰ কাৰণে, বিশেষভাৱে 2026 চনৰ ইলেকশ্যনৰ কাৰণে 6 মাহ আছে, কিবা বুদ্ধি কৰি হয়তো শ্যামকানু মহন্তক 6টা মাহ জেলত ৰাখিব পাৰে। কিন্তু মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে এইটো আকৌ ৰাকেশ পালৰ APSCৰ কেছৰ নিচিনাই হ'ব, আকৌ NC হিলছৰ উত্তৰ কাছাৰ কেলেংকাৰী 1000 কোটি টকাৰ আৰিজ খানৰ নিচিনাকৈ আকৌ এদিন শ্যামকানু মহন্তই ইলেকশ্যনত উঠিব পৰা হৈ যাব। এইফালে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেশ্বন শ্ব'ত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ স্পন্সৰশ্বিপ থকা বুলিও অভিযোগ বিধায়ক অখিল গগৈৰ। তেওঁলোকক ধৰি নানি তেওঁলোকক 20 দিনৰ পাছত সাজু হ'বৰ কাৰণে এটা আচৰিত নভবা নোহোৱা নাভূত নাচুত এখন জাননী অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জাৰি কৰা হৈছিল। আমি সকলোৱে জানো যে শ্যামকানু মহন্ত আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতঘৰ। আনকি শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত মুখ্যমন্ত্ৰীৰ পত্নী সন্মানীয়া ৰিণিকী ভূঞা শৰ্মাৰো এটা অৰ্থনৈতিক যোগাযোগ, স্পন্সৰশ্বিপৰ এটা যোগাযোগ আছিলে বুলি ব্যাপক চৰ্চা হৈ আছে। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ যি মূল অভিযুক্ত শ্যামকানু মহন্ত, তেওঁ আচলতে ইমান দিন ধৰি চৰকাৰৰ পৰা ৰক্ষণাবেক্ষণ লাভ কৰি থকা আমি দেখিবলৈ পাইছিলোঁ। দ্বিতীয়তে সিদ্ধাৰ্থ শৰ্মা নামৰ যিজন মানুহ, সেই মানুহজন আকৌ বিজেপিৰ গুৰুত্বপূৰ্ণ বিষয়ববীয়া আছিলে। শ্যামকানু মহন্ত আকৌ নিজে অসম গণ পৰিষদৰো সদস্য আছিল বুলি আমি জানো। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তেই তদন্ত প্ৰক্ৰিয়াতকৈ পূজা মণ্ডপত গৈ চেলফি উঠি সমগ্ৰ ঘটনা তল পেলাবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। সেই কথাও উল্লেখ কৰিলে বিধায়ক অখিল গগৈয়ে। কালিৰ দিনটোতো অনেক পূজা মণ্ডপলৈ গৈছে আৰু চেলফি উঠিছে, আৰু এই চেলফিবিলাক উঠি যিধৰণে হাঁহি হাঁহি তেওঁলোকে চেলফি উঠিছে, যিধৰণে হাঁহি হাঁহি অসমৰ মুখ্যমন্ত্ৰীয়ে মানে অৱস্থান লোৱা দেখা পাইছোঁ আমি, এইটোৰ পৰা প্ৰমাণিত হয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ নহয়, পূজাক লৈহে উদ্ভাৱল হ'বৰ কাৰণে তেওঁ ইনচিষ্ট কৰি থকা, তেওঁ মানুহক উচতনি দি থকা আমি অনুভৱ কৰিছোঁ। ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ এটা ফেশ্বন শ্ব' অনুষ্ঠিত কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক ৰূপত প্ৰচাৰ পাইছে। গল্ডেন থ্ৰেড অৰ্থাৎ মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীটোৱে, ব্ৰেণ্ডটোৱে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো তাত কি কৰি আছিলে, ফেশ্বন শ্ব' অনুষ্ঠিত কৰি আছিলে। গতিকে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায়ৰ স্বাৰ্থত সকলো লোককে একলগ হৈ বিষয়টোত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ অনুৰোধ অসমবাসীক। লগতে যিসকল লোকক জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰোঁতে গ্ৰেপ্তাৰ কৰিছে সকলোকে মুক্তি দিয়াৰো দাবী জনায় বিধায়ক অখিল গগৈয়ে। এতিয়া চাওক, আপোনালোকে চবেই গম পাইছে যে SITটো গঠন কৰা হৈছে। আজি মোক প্ৰথমবাৰ CID কাৰ্যালয়লৈ মাতিছে, তো মই আজি ইয়ালৈ আহিছোঁ প্ৰথমবাৰৰ কাৰণে। প্ৰাইম উইটনেছো হয় বা প্ৰতিটো সময়ত মই আছিলোঁ, কিন্তু যিখিনি কথা আছে মই যিহেতু আমাৰ SID ফৰ্ম হৈছে তাৰপিছত মই এতিয়া তেনেকৈ বেলেগ একো ষ্টেটমেণ্ট মই দিব নোৱাৰিম।
সিমানে কথা কি দেখিছিল সেই সময়ত কি হৈছিল কি দেখা পাইছিল ইনচিডেণ্টটো লৈ পেলাই ষ্টাৰ্টিং পৰা এনিলৈকে যি আছে এতিয়া যিহেতু SIT ফৰ্ম হৈছে মই সকলোখিনি কথা SIT জনাইছোঁ মই নিজে ন্যায় বিচাৰিছোঁ কাৰণে আহিছোঁ আৰু মই নিজেও মাজতে আপোনালোকে কৈ ওলাই আছিলে কিবা যে মই পলাই হৈছোঁ আৰু হৈছোঁ আপোনালোকে দেখিব পাৰে যে দাদাক ছিংগাপুৰৰ পৰা অনাৰ পৰা দিল্লী এয়াৰপৰ্টৰ পৰা হৈ পেলাই গুৱাহাটী পোৱালৈকে কাহিলী পোৱালৈকে মই আছোঁ লগতে তাৰপিছৰ পৰ্যায়ত মই এইখিনিত ঘৰতে কাহিলী পোৱালৈকে মই গৈ আছোঁ কিন্তু কথাটো এইটো যে দাদা নিয়াৰ পৰতে মই নিজে বিচাৰিছোঁ আৰু এতিয়া যদি মই কিবা বেলেগ ধৰণৰ কিবা কথা উলিয়াওঁ বা ইনভেষ্টিগেশ্যনটো হেম্পাৰ হ'ব সেইকাৰণে আপোনালোকে সহযোগ কৰক ঠিক আছে ৰহস্য বুলি তেনেকৈ কথা নাই যিখিনি মই জানো যিখিনি মোৰ চকুত সন্মুখৰ পৰা আছিলে একদম সন্মুখতে হয় মই আছিলোঁ হয় গম পাইছোঁ আপুনিও আছিল কি মই আছিলোঁ গোটেইখিনি আছোঁ এতিয়া মই এইটো কথা ক'ব বিচাৰিছোঁ আমাৰ চহৰকে যে এতিয়া অলৰেডি SITটো ফৰ্ম হৈছে কাৰণে আমি এভৰি লাইন কথা চব আমি ভালদৰে মই ইয়াত তথ্য দি গৈছোঁ আকৌ মোক মাতিব মোক এবাৰ নহয় মই এতিয়া ডেটটো দিয়া নাই মোক ফোন কৰি জনাব আকৌ মই মাতিব আকৌ আহি থাকিম আৰু দাদা ন্যায় নপৰালৈকে যিমান কষ্ট কৰিব লাগে চেষ্টা কৰিবলৈকে মই কৰিমেই পুলিচ বিষয়া হৈ পেলাইও কৰিম নিজৰ ভাইক হিচাপে হৈ পেলাইও কৰিম ঠিক আছে মই সিমানে ক'বলৈকে ঠিক আছে হয় মই আছিলোঁ সেই বস্তুতে যিখিনি কথা আছে আমাৰ SIT ফৰ্ম হৈছে মই কৈছোঁ ন আপোনালোকক যে আপোনালোকে মোৰ ফালৰ যে কৰ্পৰেশ্যন কৰে মই কৰ্পৰেশ্যন ইয়াত কৰি আছোঁ দাদা ন্যায়টো যদি আপোনালোকে সকলোৱে বিচাৰিছে তেনেহ'লে মোৰ লগত কৰ্পৰেট কৰক মই যিমান সহযোগ কৰিব লাগে সহযোগ মই কৰিছোঁ আপুনি যেহেতু সন্মুখত আছে আপুনি ন্যায় বিচাৰিছে এতিয়া আপুনিতো সন্মুখত ন্যায় বিচাৰিছোঁ মানে বস্তুটো যে দাদাৰ লগত যিখিনি হৈছে নাই হোৱা সকলোখিনি কথা মই ইয়াত কৈছোঁহি হা বাকী মই যি কৈছোঁ মই আপোনালোকক বাৰম্বাৰ কথাখিনি কৈছোঁ যে SIT ফৰ্ম মই এটা কথা ক'ম যে SIT ফৰ্ম হৈছে মই যিখিনি ক'বলগীয়া আছে মই কৈ গৈছোঁ আৰু কৈ থাকিম মই কমপ্লিট জাষ্টিছ হওক যি হওক পোৱালৈকে মই কৈ থাকিম ঠিক আছে প্রিয় দর্শক এতক্ষণ থেকে পুরো ভিডিওটি প্রথম থেকে শেষ পর্যন্ত দেখার জন্য আপনাদেরকে অসংখ্য ধন্যবাদ পুরো ভিডিওতে দেখতেই পেলেন জনপ্রিয় এই সিঙ্গার জুবিন গার্গ যার মৃত্যুর খবর শুনে গোটা অসম সহ পুরো ইন্ডিয়া নিস্তব্ধ হয়ে আছে যে এই রকম একজন সিঙ্গারকে আমরা হারালাম যার বাংলা কণ্ঠ ছিল একদম মারাত্মক লেভেলের তাছাড়াও মাত্র হিন্দি কয়েকটা গান গেয়ে সবার হৃদয় ছুঁয়ে নেয় ইতিমধ্যে পুলিশ তল্লাশি করে শ্যামকানু মহন্ত এমনকি সিদ্ধার্থকে নিয়ে গিয়ে জেলে ভরে দেয় এমনকি রিমান্ডে নাকি তাদেরকে ইচ্ছা মতো দেওয়া হচ্ছে যাতে সমস্ত তথ্যগুলো বের করে দেয় কিন্তু ইতিমধ্যে নাকি শ্যামকানু মহন্ত এমনকি সিদ্ধার্থ মুখ খুলতে শুরু করেছে বেরিয়ে আসতেছে এক এক করে নতুন চাঞ্চল্যকর তথ্য তো যাই হোক প্রিয় দর্শক পুরো ভিডিও থেকে আপনাদের মূল্যবান মতামত কি আর হ্যাঁ আপনারা যারা জুবিনের গান শোনেন অবশ্যই ভিডিওতে লাইক দিয়ে ভিডিওটি প্রচুর পরিমাণে শেয়ার করবেন ধন্যবাদ।